মৰমৰ শিশু বন্ধুহঁত, আশা কৰোঁ তোমালোক কুশলে আছা। বহু দিনৰ মূৰত তোমালোকৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ, হয়নে নহয়? আমি মাজতে বহুদিন লগ পালোঁ। তেতিয়া আমি কি কৰিছিলোঁ? আমি পুৰণৰ নেওতা কৰিছিলোঁ। মাজতে আমি বহুদিন লগ পোৱা নাই। এই লগ নোপোৱা সময়খিনিত আশা কৰিছোঁ তোমালোকে পুৰণৰ নেওতাখিনি ভালদৰে অভ্যাস কৰিছা আৰু ভালদৰে কৰিব পৰা হৈছা, হয়নে নহয়? আজি আমি এই বছৰটোৰ প্ৰায় শেষ সময়ত উপনীত হৈছোঁ আৰু কেইদিনমানৰ পিছত আমি নতুন এটা বছৰ আদৰি ল'ম, হয়নে নহয়? কালি কি আছিলে? কালি বৰদিন আছিলে। তোমালোকে বৰদিন ভালদৰে উদযাপন কৰিলা নিশ্চয়। আৰু তোমালোকৰ বেছিভাগেই বা প্ৰায় সকলোৱেই কি পাইছিলা বাৰু? উপহাৰ পালা ন? কোনে দিলে উপহাৰ? সান্তা ক্লজে। তেনেহ'লে তোমালোকে প্ৰতি বছৰে সান্তা ক্লজৰ উপহাৰ পোৱা, হয়নে নহয়? আৰু তোমালোকে সেই উপহাৰটোৰ কাৰণে আশাৰে বাট চাই থাকা, হয়? ভাল কথা। এনেদৰে আশা লৈয়ে মানুহৰ জীৱনটো হয়। সকলোৰে মনত যেতিয়া এটা আশা থাকে, তেতিয়াহ'লে জীৱনটোৱে এটা নতুন সুৰুজৰ পথ দেখা পায়। সুৰুজ কেতিয়া উদয় হয়? পুৱা উদয় হয়। তাৰমানে সুৰুজৰ উদয় হোৱাৰ লগে লগে এটা নতুন দিনৰ আৰম্ভণি হয়। এই মনৰ আশাটো ঠিক তেনেকুৱা। এটা যেতিয়া মনত আশা থাকে, সেই আশাটোৱে আমাক এটা নতুনৰ সন্ধান দিয়ে, নতুন পথৰ সন্ধান দিয়ে। আৰু সেই নতুন পথৰ আশাটোৰে লৈয়ে আমি সদায় জীয়াই থাকিব পাৰোঁ। সেইকাৰণে আশাটো বৰ জৰুৰী। এতিয়া এটা কথা, আমি খ্ৰীষ্টমাছ বুলি ক'লে বা বৰদিন বুলি ক'লে সান্তা ক্লজৰ উপহাৰটোৰ কাৰণে আশাৰে ৰৈ থাকোঁ। 25 ডিচেম্বৰটো আমি সকলোৱে গম পাওঁ। কিন্তু 25 ডিচেম্বৰৰ দুদিনমানৰ আগতে 22 ডিচেম্বৰটো আহে। 22 ডিচেম্বৰটো এটা বিশেষ দিন। কিয় জানানে? নাজানা? তুমি জানা, ভাল কথা। জানিব লাগে। 25 ডিচেম্বৰটো যেনেদৰে আমি জানো, 22 ডিচেম্বৰটো জনাটো প্ৰয়োজন। কি কাৰণে জানানে? কাৰণ 22 ডিচেম্বৰটো হৈছে এজন বিখ্যাত গণিতজ্ঞৰ জন্মদিন। কোন তেওঁ জানা? সেয়া হৈছে ৰামানুজন। ৰামানুজন হৈছে এজন ভাৰতীয় গণিতজ্ঞ, যি গণিতৰ বহু সূত্ৰ বা বহু থিয়ৰী দি থৈ আগবঢ়াই থৈ গৈছে, যি সকলোৰে বাবে প্ৰথম অৱস্থাত যি ধৰিব পৰা নাছিলে বা বহুত আগশাৰীৰ গণিতজ্ঞই তেওঁৰ যি সূত্ৰ আগবঢ়াইছিলে, তেওঁ যিবোৰ গণিতৰ বিশ্লেষণ আগবঢ়াইছিলে, সেয়া বুজিব পৰা নাছিলে। তেওঁ যি বিশ্লেষণ দিছিলে, সেয়া বুজিবলৈ গণিতজ্ঞক বহুত সময় প্ৰয়োজন হ'ল। তেওঁৰ এই কাম কাজ, তেওঁৰ এই কৰ্মৰাজি বহুত পলমকৈ হ'লেও স্বীকৃত হৈছিলে বা সেই স্বীকৃতি বহুত পলমকৈ হ'লেও লাভ কৰিছিলে ৰামানুজমে। আৰু সেয়া এতিয়াও গণিতৰ জগতত বহু গুৰুত্বপূৰ্ণ কিছুমান সূত্ৰ দি থৈ গৈছে বা কিছুমান তথ্য দি থৈ গৈছে, যি এতিয়াও গৱেষণাৰ আঁৰত আছে বুলি ক'ব পাৰি বা গৱেষণা তাৰ ওপৰত এতিয়াও গৱেষণা হৈ আছে। সেইগৰাকী গণিতজ্ঞ, আমাৰ ভাৰতীয় গণিতজ্ঞৰ বিষয়ে আমি জনাটো প্ৰয়োজন। কাৰণ কিয়? কি কাৰণে কৈছোঁ? কাৰণ হৈছে গণিত আমাৰ জীৱনৰ এৰিব নোৱাৰা এটা অংগ। সেই কথা মই আগতেও তোমালোকক কৈছোঁ। মই এই কথাটোত এই কাৰণেই জোৰ দিছোঁ, কাৰণ জীৱনৰ প্ৰতিটো মুহূৰ্তত গণিত বা সংখ্যা বা অংক বাদ দি পেলাই কোনেও আগবাঢ়িব নোৱাৰে। সেয়া লাগে তাৰিখটোৰ কথাই কোৱা বা তোমাৰ দোকানৰ কিবা বজাৰ হিচাপ বা অন্য যিকোনো ক্ষেত্ৰতে কোৱা, ক'ৰবাত নহয় ক'ৰবাত গণিতৰ সংযোগ এটা থাকিব। সেইকাৰণে এই ভাৰতীয় গণিতজ্ঞজনৰ জন্মদিনটো 22 ডিচেম্বৰ আমিও জনাটো উচিত। যদি সেইটো তুমি জানা, তেনেহ'লে এজন গণিতজ্ঞৰ প্ৰতি সন্মান জনোৱা হ'ব। যেতিয়া কাৰোবাক সন্মান জনাবা, তেনেহ'লে তাৰ পৰা তুমিও কিবা এটা কি পাবা? উপহাৰ নোপোৱা, কিন্তু তাৰ পৰা এটা জ্ঞান বা তাৰ পৰা তুমি কোনোবা আন এজনক ক'বলৈ এটা জ্ঞান, এটা তোমাৰ ওচৰত এটা কি থাকিব? তোমাৰ ওচৰত এটা তথ্য থাকিব। তথ্য বুলিয়ে মই কৈছোঁ, কাৰণ সেয়া হৈছে এজন ভাৰতীয় গণিতজ্ঞৰ বিষয়ে তুমি আন এজনক জনাব পাৰিবা, ক'ব পাৰিবা, হয়নে নহয়? গতিকে সেই বিখ্যাত গণিতজ্ঞজনৰ প্ৰতি সন্মান জনাই মই দুদিন এই কাৰণেই অপেক্ষা কৰিছিলোঁ। মই ভাবিছিলোঁ 22 ডিচেম্বৰৰ দিনাই তেওঁৰ প্ৰতি সন্মান জনাই কিবা এটা ক'ম। কাৰণ মই যিহেতু তোমালোকক গণিতৰ বা গণিত ক্ষেত্ৰখনৰ সৈতে কিবা এটা কৰিবৰ কাৰণে, তোমালোকক দিবৰ কাৰণে, বা মই যি অকণমান মোৰ যি জ্ঞান আছে তোমালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ, সেইকাৰণে মই 22 ডিচেম্বৰতেই কৰিম বুলি ভাবিছিলোঁ। কিন্তু মই ৰৈ দিয়াৰ কাৰণটোৱেই হ'ল, তোমালোকে 25 ডিচেম্বৰটো যিমান আগ্ৰহেৰে অপেক্ষা কৰা, খ্ৰীষ্টমাছ বা বৰদিনত
তোমালোকে এটা উপহাৰৰ কাৰণে সান্তা ক্লজে আনিবলগীয়া উপহাৰটোৰ কাৰণে যিমান আশাৰে বাট চাই থকা সেই আশাৰ প্ৰতি সৈতে সংগতি ৰাখি তোমালোকে হয়তো এইটো মনত ৰাখিবা পাৰিবা যে আগলৈ সান্তা ক্লজৰ উপহাৰটোৰ ঠিক দুদিনমানৰ আগতে আমি যে এই 25 তাৰিখটো মনত ৰাখোঁ 25 এই যে সংখ্যাটো মনত ৰাখোঁ সেই সংখ্যাটোৰ সৈতে জড়িত এজন ব্যক্তিৰো জন্মদিন আহে সেইটো হৈছে 22 তাৰিখ সেই বুলিয়ে মই এই দুদিন অপেক্ষা কৰিলোঁ আজি মই তোমালোকক সেই গণিতজ্ঞজনৰ প্ৰতি মোৰ সন্মান জনাই মোৰ সেৱা জনাই মই তোমালোকৰ শিশুসকলক এটা অতি সাধাৰণ হয়তো তোমালোকে ইয়াক প্ৰয়োজনীয় বুলি নাভাবিবও পাৰা বা কোনোবাই হয়তো প্ৰয়োজনীয় বুলি ভাবিব পাৰে তেনেকুৱা এটা সামান্য এটা মোৰ প্ৰয়াস যে একৰ ঘৰৰ যোগ নেওতাখন আঙুলিৰ সহায়তে তোমালোকে কেনেদৰে মনত ৰাখিব পাৰা সেয়া তোমালোকক মই দিবলৈ চেষ্টা কৰিছোঁ বা বুজাবলৈ চেষ্টা কৰিছোঁ যিসকল হয়তো কোনোবা এজনৰ যদি সেয়া কামত আহে বুলি ভাবা তুমি সেইটো গ্ৰহণ কৰিব পাৰা কিন্তু এয়া হৈছে মোৰ সেই বিখ্যাত গণিতজ্ঞজনৰ প্ৰতি এটা সেৱা বা এটি সশ্ৰদ্ধ স্মৰণ তেওঁৰ প্ৰতি তাৰ কাৰণে মই এইটো তোমালোকক তোমালোকৰ আগত দেখুৱাব বিচাৰিছোঁ এয়া হৈছে একৰ ঘৰৰ যোগ নেওতাখন আঙুলিৰে কেনেকৈ মনত ৰাখিব পাৰিম ঠিক আছে চোৱা আমি আগতেও পুৰণৰ নেওতাখিনি আঙুলিৰে কৰিবলৈ চেষ্টা কৰিছিলোঁ শিকিছিলোঁ আজি এতিয়া যোগ নেওতাৰ একৰ ঘৰৰ যোগ নেওতাখন কেনেদৰে মনত ৰাখিম তাৰ কাৰণে কি কৰিম একটো তুমি জানাই ঠিক আছে মই এইটোৱে ধৰিছোঁ একৰ ঘৰৰ নেওতাখন কৰিবলৈ একটো আমি ল'লোঁ এতিয়া একৰ লগত এক যোগ হ'লে কি হয় একে কি হৈ গ'ল 1 2 গণনা কৰিব পাৰিছা একে তেনেহ'লে কি হৈ গ'ল 2 এতিয়া একৰ পিছত কি আহে 2 একে 2 কি হৈ গ'ল 1 2 3 একে 2 3 ঠিক তেনেদৰে একে 3 এইটো 3 1 আছে 3 1 2 3 4 একে 3 4 এতিয়া একৰ 3 পিছত 4 একে 4 1 2 3 4 5 একে 4 5 তাৰ পিছত 4 পিছত 5 একে 5 1 2 3 4 5 6 একে 5 6 এতিয়া 5 হৈ গ'ল 5 হোৱাৰ পিছত আমাৰ হাতত আৰু নাই গতিকে এই যে 5 পালোঁ এই 5টো ওপৰত আমি এই 5 থৈ দিছোঁ ধৰি লোৱা এই 5 ওপৰত আছে হ'ল এতিয়া 5টো আমি মনত ৰাখি থ'ব লাগিব সেইটো মনতে ৰাখিব লাগিব ঠিক আছে 5লৈকে হৈ গ'ল একে 5 6 পাই গ'লোঁ এতিয়া 5ৰ পিছত কি আহিব 6 এতিয়া এই 6টোৰ কাৰণে আকৌ আমি কি কৰিম 6টোৰ কাৰণে 5 আমি ওপৰত থৈ দিছোঁ এইটো ওপৰত 5 এটা আছে 5ৰ লগত যদি 1 এটা আহি যায় 5 1 5 আৰু 1 6 হ'বনে নাই গতিকে একে 5 6লৈকে পালোঁ গতিকে এই 5টো আমি ওপৰত থৈ দিছোঁ এতিয়া 5ৰ পিছত আহিব 6 একে 6 কাৰণ 5 ওপৰত আছে 5ৰ লগত 1 হয় 6 হ'ল একে 6 কি হ'ব 5টো আমি মনত ৰাখিব লাগিব 5 6 7 একে 6 7 তাৰ পিছত 6ৰ পিছত আহিব 7 7ৰ কাৰণে 5 ওপৰত আছে আৰু 2 গতিকে এনেকৈও তুমি 5টা আঙুলি আঁতৰি যোৱাৰ পিছত 5ৰ পিছত 5 6 7 8 9 10 এনেকৈ হ'ব গতিকে এই 5টা আঙুলি আমি ওপৰত থৈ দিছোঁ তাৰ পিছত 5ৰ পিছত আহি গ'ল একে 6 কাৰণ 5টা আঙুলিৰ লগত আৰু এটা আঙুলি লগ হৈ পেলাই এইটো ধৰি লোৱা 5টা আঙুলি আৰু এই এটা আঙুলি লগ হৈ পেলাই 6 হৈ গ'ল হয়নে নহয় গতিকে একে 6 7 হৈ গ'ল 7 কেনেকৈ হ'ল 5 ওপৰত আছে 6 আৰু এইটো 1 7 একে 6 7 একে 7 কিমান হ'ব 7 দুটা আঙুলিৰ 7 কেনেকৈ হৈছে কাৰণ 5টা আঙুলি ওপৰত আছে গতিকে একে 7 কিমান হ'ব 5 ওপৰৰ 5টো মনত ৰাখিবা 5 6 7 8 একে 7 8 তাৰপিছত একে 8 কিমান হ'ব 8 5 ওপৰত আছেই 5 6 7 8 9 একে 8 9 তাৰপিছত একে 9 কিমান হ'ব 5 ওপৰত আছে 5 6 7 8 9 10 একে 9 10 তাৰপিছত একে 10 কিমান হ'ব এইটো 5টো ধৰি থৈছা একে 5 আৰু 5 10 একে 10 ওপৰৰ 5টো আগতে গণনা কৰিম 5 6 7 8 9 10 11 একে 10 11 গতিকে একৰ ঘৰৰ যোগ নেওতাখন আঙুলিৰে এনেকৈ মনত ৰাখিব পাৰোঁ হয়নে নহয় এই এটা সহজ একৰ ঘৰৰ নেওতাখন তোমালোকে সহজে মুখস্থ কৰিব পাৰা যোগ নেওতাখন সেয়া কোনো অসুবিধা নাই তথাপিও কাৰোবাৰ যদি অসুবিধা হয়
তেনেহ'লে এই এটা পদ্ধতিৰে তেওঁলোকে মনত ৰাখিব পাৰে বহুত থাকে কিছুমান শিশুৰ অসুবিধা থাকে তুমি হয়তো সহজে পাৰিব পাৰা কিন্তু কোনোবাই নোৱাৰিব পাৰে গতিকে এই পদ্ধতিৰে তেওঁ চেষ্টা কৰিব পাৰে সেইকাৰণে সেই বিখ্যাত গণিতজ্ঞ ৰামানুজনৰ শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ তেখেতৰ প্ৰতি মোৰ এক সন্মান প্ৰদৰ্শন হিচাপে মই এই পদ্ধতি তোমালোকৰ কাৰণে দি থৈছোঁ আগতে মই পুৰণৰ নেওতাখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ সেই ভিডিঅ'খিনি আছে তোমালোকে হয়তো চেষ্টা কৰিছা বহুতে আয়ত্ত কৰিব পাৰিছা এয়া এটা সাধাৰণ প্ৰয়াস হিচাপে মই এই একৰ ঘৰৰ যুগ্নতাখন তোমালোকৰ কাৰণে আগবঢ়াইছোঁ তোমালোকে আশা কৰিছোঁ তোমালোক ইয়াৰ পৰা উপকৃত হ'ব বা তোমালোকে ইয়াক আদৰি লৈ কোনোবা নোৱাৰা এজনক ইয়াৰ দ্বাৰা সহায় কৰিবা আৰু ইয়াৰ লগতে মই আশা কৰিছোঁ যে 25 ডিচেম্বৰৰ সান্তা ক্লজৰ বৰদিনৰ উপহাৰটোৰ কাৰণে তোমালোকে যিদৰে আগ্ৰহেৰে অপেক্ষা কৰা আৰু 25 ডিচেম্বৰটো যিদৰে ইমান সুন্দৰকৈ মনত ৰাখা ঠিক একেদৰে তাৰ দুদিনমান আগতে 22 ডিচেম্বৰ যিটো আহে 22 ডিচেম্বৰত এজন ভাৰতীয় বিখ্যাত গণিতজ্ঞৰ যি জন্মদিন সেই দিনটো এতিয়াৰ পৰা সুন্দৰকৈ মনত ৰাখি এবাৰ সোঁৱৰণ কৰিব পাৰিবা বা আন 10 জনক ক'ব পাৰিবা সেয়ে মোৰ একমাত্ৰ উদ্দেশ্য আজিৰ এই ভিডিঅ'টোৰ আশা কৰোঁ তোমালোকে ইয়াক আদৰি লৈ পেলাই 25 ডিচেম্বৰৰ সমান্তৰালকৈ 22 ডিচেম্বৰটো মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু আমাৰ ভাৰতীয় গণিতজ্ঞজনৰ প্ৰতি বিখ্যাত গণিতজ্ঞজনৰ প্ৰতি তোমালোকে তেওঁক এক সন্মান প্ৰদৰ্শন কৰিবা পুনৰ এক এনেদৰে নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে কুশলে থাকা আৰু যি নতুন এটা বিষয় পোৱা বা যি নতুন এটা জানিব পৰা বিষয় থাকে বা তোমাৰ যি আগ্ৰহৰ বিষয় থাকে সেই ক্ষেত্ৰত অকমান সময় দি পেলাই তাক আৰু ভালদৰে কৰিবলৈ চেষ্টা কৰি যোৱা ধন্যবাদ